ভুল শুদ্ধৰ বিচাৰত বিপন্ন মানৱতা মদ বিক্ৰীৰ দুখত এঘৰীয়া এটা পৰিয়াল মাতৃবিয়োগৰ 16 দিন পাছতো নহ'ল প্ৰেতকৰ্ম ভাল বেয়া শুদ্ধ অশুদ্ধৰ সামাজিক বিচাৰত পণবন্দী এটা দুৰ্ভগীয়া পৰিয়াল গোলাঘাট জিলাৰ ডেকা দোলাকাষৰীয়া গাঁৱৰ মনোজ গগৈ নামৰ এই লোকজনৰ মাতৃবিয়োগৰ 16 দিন হ'ল কিন্তু আজিলৈকে পৰিয়ালটোৱে কৰিব নোৱাৰিলে মৃতকৰ তিলনী দহা কাজ মাটি ঢুকালে আজি 16 দিন হ'ল কি হৈছে ঘটনা কি হৈছে কিয় কাম কৰিব ৰাইজে মানে এৰি থৈছোঁ বুলি কৈছে এৰি থৈছেহে থৈছে আজিলৈকে কিন্তু কাগজ পত্ৰ পোৱা নাই নাই দিয়া আমি আৰু ভাবিলোঁ যে পেটৰ কৰ্মটো ভাগ কৰিব লাগিব পেটৰ কামৰ ভাগ কৰিবৰ কাৰণে বামুণক সহায় ল'লোঁ বামুণক এতিয়া ৰাইজে কাগজ দেখি নিছে তাৰপিছত আমি গাঁৱৰ পৰা কাগজ এখন লিখাই পিনি বামুণক দিলোঁ বামুণ আহিম বুলি ক'লে তাৰপিছত ভকতটোতো লাগিব আমাৰ সমাজত নীতিৰ হেৰি কৰিবৰ কাৰণে ভকত বাহিৰৰ ভকত মাতিবলৈ গ'ল মাতি পিনি থৈ আহিলে কালি গৈ পিনি সেয়াও ভকত বসন্ত গগৈয়ে উভতাই দিছে কিন্তু মনোজ গগৈক কোনো ধৰ্মীয় বা কুপ্ৰথাজনিত কাৰণত সমাজে এঘৰীয়া কৰা নাছিল অপৰাধ সামাজিক মনোজ গগৈ আৰু তেওঁৰ পৰিয়ালক মদ বিক্ৰীৰ অপৰাধত এঘৰীয়া 20,000 টকাৰ ধৰাবন্ধা জৰিমনা নিদিলে এঘৰীয়া ঘোষণা আৰু তেনেকৈ এঘৰীয়া হৈছিল মনোজ গগৈৰ পৰিয়াল গাঁৱত এনেকৈ ৰাইজে সিদ্ধান্ত কৰি পেলাই মদ বিক্ৰীটো নিবাৰণ কৰিছিলে তাত 2-এঘৰ মানুহে মদ বিক্ৰী কৰিছিলে বুলি মানে সন্দেহ কৰি আৰু এই মনোজ গগৈকো সেই সন্দেহতে মানে এখন নামঘৰৰ পৰা এখন কাগজ পত্ৰ দিলে পত্ৰ দিয়াৰ কাৰণে তেওঁ যে কোনো কাৰণত মানে ৰাজকীয় কৰ্ম কৰিব নোৱাৰিব ৰাইজৰ লগত থাকিব নোৱাৰিব গতিকে 20,000 টকা জৰিমনা দিব লাগিব আৰু 5 বছৰ ৰাইজৰ পৰা এৰাই থাকিব লাগিব সেইখিনিলৈকে ঠিকেই আছিল সমাজত সুৰা বিৰোধী এনে কঠোৰ নিয়ম বলবৎ কৰাৰ এই পদক্ষেপ প্ৰশংসনীয় কিন্তু মাতৃৰ প্ৰয়াণৰ পাছতো পৰিয়ালটোৰ প্ৰতি সমাজে লেখ মানুহ অনুকম্পা নেদেখুওৱা কথাটোতহে আপত্তি সমাজৰ জ্যেষ্ঠজনৰ বিষয়টোক লৈ মনোজ গগৈ আৰু তেওঁৰ পত্নী আৰক্ষীৰ ওচৰ চাপিছে তেওঁলোকে জনাইছে 3 মাহ পূৰ্বে সমাজৰ জাননী পোৱাৰ পৰা তেওঁলোকে আৰু বিক্ৰী কৰা নাই সুৰা এনে প্ৰেক্ষাপটত ডেকা দোলাকাষৰীয়া গাঁৱৰ সমাজখনে পৰিয়ালটোক সঠিক উপায় দিয়াৰে কামনা কৰিছে সকলোৱে গোলাঘাটৰ পৰা গিৰীন বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ